নমস্কাৰ। 2025 চনৰ অহা 19 জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত গুৰুজনাৰ জীৱনভিত্তিক চিত্ৰায়ন এখন প্ৰদৰ্শন হ'ব। অকলশৰীয়া ৰাস্তাৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজক বিনম্ৰভাৱে নিমন্ত্ৰণ জনালোঁ। চিত্ৰ ভাস্কৰ্য শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাদেৱৰ মুখেৰে আৰু কিছু কথা শুনোৱা হওক। দৰ্শকসকলক কৈ লওঁ, অকলশৰীয়া ৰাস্তাৰ কোঠাত সিংহাসনৰ পৰা জিভা গামোচা, বগচাবনৰ বকুল ফুলৰ মালা, এই সকলোবিলাক উদ্ধাৰ কৰি অনা ব্যক্তিজনে, এই অশ্লীল শক্তিৰ ব্যক্তিজনে হৈছে ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা। আমি তেখেতক খণ্ড খণ্ড ৱাইজত এইখিনি কথা আপোনাৰ খবৰ মাজলৈ লৈ যাম। খুৰা আকৌ আহিছো আপোনাৰ এতিয়া এইখিনি কাম হ'ল, তাৰপিছতে বৃন্দাবনী বস্ত্ৰৰ ক্ষেত্ৰত এইখন দেশত সংঘাত লাগে। শুনিবলৈ পাইছিলো দক্ষিণপাট সত্ৰক 3.5 কোটি টকা, 3 কোটি টকাই চৰকাৰে গ্ৰান্ট কৰিলে, 1.5 কোটি হেনো দিয়ে। তাৰপিছত আৰু প্ৰায় 7 বছৰমান গ'ল, নাচোত নাভূত বৃন্দাবনী বস্ত্ৰৰ প্ৰকৃত বস্ত্ৰৰ লগত সম্বন্ধ নথকা এখন বস্ত্ৰ দেখিছিলোঁ। কি বনালে কি নবনালে নাই, চাৰিওফাল আলোচনা, কোৰ্ট কেছৰ পৰা আদি কৰি নহ'বলৈ মানে বিশৃংখল হ'ল। তাৰপিছত কেনেবাকৈ মগজত মানে এই কথাটো খেলালে যে বৃন্দাবনী বস্ত্ৰভাগনো গুৰুজনাৰ কি হৈ আছে দেখা পালোঁ। তেতিয়া দেশ বিদেশৰ সকলো ডাটা সংগ্ৰহ কৰি য'ত ত'ত গৈ মেলিও চব বস্তু গোটাই পিটাই দেখিলোঁ যে সৰ্বনাশ। আমাৰ দেশত চৰিত পুথিত যিখিনি কথা বৃন্দাবনী বস্ত্ৰৰ ওপৰত লেখা আছে, পাশ্চাত্যৰ বস্ত্ৰৰ লগতো নিমিলে। গতিকে দেখিলোঁ যে ইয়াক উদ্ধাৰ কৰিব লাগে। সেয়ে ডিটেইল 5 বছৰ ইয়াৰ ওপৰত গৱেষণা কৰি শেষত মই ব্যক্তিগত প্ৰচেষ্টাৰে ৱৰ্ল্ড পৃথিৱীৰ 20 খণ্ড বস্ত্ৰৰ যিমানবিলাক বেলেগ বেলেগ চিত্ৰ আছে সকলোবোৰ একত্ৰিত কৰি এই বৃন্দাবনী বস্ত্ৰভাগ বনাই পেলালো। তাৰপিছত ঘটনাটো আহিল কি, এইবোৰ কেনেবাকৈ মানে গুৰুৰ দৃষ্টিয়ে, গুৰুৱে দেখুৱাই থাকে ৰাস্তাবোৰ। গুৰুৰ লাইফ প্ৰফাইলৰ ওপৰত আমাৰ দেশত একো চিত্ৰ নাই। ধৰি লওক এখন চিত্ৰ থাকে আৰু 2-1 যত্ন কৰিছে, গতিকে কিমান ফলৱৰ্তী হৈছে কি হৈছে সেইটো মোৰ দৃষ্টিগোচৰ নহয়। তথাপিতো দেখিলোঁ যে লাইফ প্ৰফাইলৰ ওপৰত সাউতকৈ আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ পঢ়ি পঢ়ি জনাতকৈ চিত্ৰ আকাৰত তৎক্ষণাতে গুৰুৰ যদি ছবিখিনি দেখে এক লহমতে বুজিব পাৰিব। আৰু তাৰোপৰি এখন শংকৰদেৱৰ ওপৰত চিনেমাও দেখিছিলোঁ, সূৰ্য হাজৰিকা বোলাজনে বনাইছিলে বুলি শুনো। কিন্তু চিনেমাখনতো গুৰুজনৰ যে এজন অৱতাৰী দিব্য পুৰুষ, এই চৰিত্ৰখিনি মই তাত নেদেখিলোঁ। আপোনাৰ মুখে মই কথাটো গম পাইছিলোঁ। চিত্ৰ শংকৰদেৱে পৃথিৱীখনক কিমান ধুনীয়া ধৰণে উপস্থাপন কৰিছে, মানে চিত্ৰৰ আকাৰত তালত শৈলী বয়ান শৈলীৰ ওপৰত জনাবলৈ যে শংকৰদেৱে পৃথিৱীখনক গোল আকাৰ কৰি পেলাই, মানে উল্টা কৰি পেলাই চিত্ৰায়ন কৰিছে। এই প্ৰসংগত কৈছো, অকল কিতাপ কেইখনমান ইংৰাজীত লিখি দিলেই গুৰু পৃথিৱীলৈ বিশ্বব্যাপী নহয়। গুৰুৱে ইতিমধ্যে বিশ্বব্যাপী হৈ গ'লেই। লণ্ডন, ইটালী, আমেৰিকা, ফ্ৰান্স, এইবোৰ চব জেগাত গুৰুৰ কৰ্ম আছে। গুৰুৱে নিজে নিজে জেগা লৈ থৈছে, আমি মাত্ৰ চৰ্চা কৰি উলিয়াব পৰা নাই। আৰু তাৰোপৰি 2খন কিতাপ প্ৰচাৰ কৰিলে আমি ইংৰাজীত লিখিয়ে গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যাম, এইটো মোৰ কিমান কাৰ্যকৰী হ'ব মনে নধৰেগৈ। কাৰণ গৱেষকসকলে এটা সীমিত মানুহে চাব, বিষয়টো থাকি যাব। সেইকাৰণে নহ'ব। কিন্তু চিত্ৰ বুলি কি এনেই চকু ফুৰাওঁতে এইটোনো কি, পটককৈ মূৰ্তিটো দেখিলে এইটোনো কি, পটককৈ এটা চেঞ্জ হৈ যায়। সেইকাৰণে গুৰুৰ কৃপাতে মই এতিয়া 32খন চিত্ৰ গুৰুজনাৰ অংকন কৰিবলৈ ল'লো বা কৰিলোঁ ইতিমধ্যে। কৰিলোঁ মানে এনেকুৱা এটা কথা হ'ল যে শংকৰদেৱৰ ল'ৰালি কালৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে যিবিলাক মূল পাৰ্ট এখন চিত্ৰ, মূল কথা য'ত মানে এটা বিশেষ ভূমিকা লৈছে, তেনেকুৱা বিষয়বস্তুখিনিকে লৈ মই 32খন চিত্ৰ তৈয়াৰ কৰিলোঁ। তাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই 19 জানুৱাৰীত হয়তো মোৰ 18খনমান ছবিহে ডিছপ্লে কৰিব পাৰিম। গতিকে 18খন চিত্ৰৰ মই এখন প্ৰদৰ্শনী আয়োজন কৰিছোঁ। ল'ৰালি কালৰ পৰা মণিকাঞ্চন মিলনলৈকে এই চিত্ৰখিনি এই বছৰ প্ৰদৰ্শন কৰিম, বাকীখিনি পিছৰ বছৰত প্ৰদৰ্শন কৰিম। কি নহওক আমি বিতৰ্কলৈ নাযাওঁ, চৰকাৰে আপোনাক কেনেধৰণে কি এই বিষয়ত চৰকাৰে মোক বৃন্দাবনী বস্ত্ৰ বনাবলৈ বা শংকৰদেৱৰ চিত্ৰ বনাবলৈ, শংকৰদেৱৰ মূৰ্তি তৈয়াৰ কৰিবলৈ
কোৱাও নাই, কোনো আগবাঢ়ি অহা নাই, কোনোদিন কোনেও মোক একো কথা সোধাও নাই। সেইকাৰণে মোৰ আক্ষেপ কৰিবলগীয়াও নাই। মোৰ গুৰুৱে মোক এটা কৃপা কৰিছে, দৃষ্টি দেখুৱাইছে, গতিকে মই ফলাফলৰ কথা নাভাবি কৰ্মহে কৰিছোঁ। গতিকে চৰকাৰে পিছত পদক্ষেপ লয় নলয় চৰকাৰৰ কথা, সেইটো মোৰ ফালৰ পৰা ক'বলগীয়া একো নাই, কাৰণ তেওঁলোকে মোকতো দায়িত্ব দিয়া নাই বা এই সময়ত কোৱাও নাই। মই নিজ ইচ্ছাৰেহে কাম কৰিছোঁ। কিন্তু এটা কথা মই ক'ব লাগিব, এই চিত্ৰ প্ৰদৰ্শনীখন উন্মোচন কৰিবৰ কাৰণে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক মই লগ পাইছিলোঁ। লগ পাওঁতে তেখেতে গোটেই কথাখিনি বুজি মেলি দুই এটা বস্তু চাই অতি ভাল পাই পেলাই তেখেতে দায়িত্বও ল'লে উন্মোচন কৰিম বুলি। তাৰপিছত তেখেতে কিন্তু এটা কথা মোক ক'লে, মই বৰ ভাল পালোঁ, যে আপোনাক কিবা সহায় লাগিলে ক'ব। প্ৰথম ব্যক্তি হিচাপে মই তেনেকুৱা এষাৰ কথা তেখেতৰ মুখৰ পৰাই শুনিলোঁ, কিন্তু এতিয়ালৈকে মই তেখেতক এইটো কোৱা নাই যে মোক এই সহায়টো লাগে, মই নাই কোৱা। কোনো কয় যে ঠিক আছে, কিবা অসুবিধা হ'লে কিবা থাকিলে পিছত মই আপোনাক জনাম বাৰু। কিন্তু তেখেতে প্ৰথম লগ পাওঁতেই কিন্তু সেই মতামতটো দিয়াত মই অত্যন্ত সুখী হৈছিলোঁ। ধন্যবাদ খুৰা। আপোনাৰ ব্যস্ততাৰ মাজত আমাৰ আহি পেলাই অকলশৰীয়া দুটা যথেষ্টখিনি আমাৰ কথা কৈ থৈ গ'ল। যদিও আমি চৰকাৰৰ পৰা কিবা আশা আক্ষেপো নাই, ভূক্ষেপ নথকা খুৰাই ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাদেৱে যিখিনি কথা কৈ থৈ গ'ল, আমি বিতৰ্কৰ মাজলৈ নগৈ পেলাই এটা সূক্ষ্ম দৃষ্টিকোণৰ পৰা যদি সকলোৱে সহায় সহযোগ কৰে, তেতিয়াহ'লে আমি এজন অসমীয়া হিচাপে গৌৰৱ বোধ কৰিব পাৰিম বিশ্বৰ দৰবাৰত। ধন্যবাদ।